Hi guys, এতিয়া মই আহিছো বিলাসীপাৰা ৰেলৱে ষ্টেচন। সো বিলাসীপাৰা ৰেলৱে ষ্টেচন আমাৰ বিলাসীপাৰা ৰাইজৰ কাৰণে এখন বহুত দীঘল সপোন আছিল। সো এই সপোনটো বাস্তৱ ৰূপত আনাৰ কাৰণে থ্যাংক ইউ। কিন্তু আমাৰ এটা দুখৰ বিষয় যে ইয়াতে ৰেগুলাৰ ট্ৰেইন নাই। যে ৰেগুলাৰ ট্ৰেইনৰ নিচিনা ধৰক গুৱাহাটী যোৱা হোক বা ইয়াৰ পৰা সিফালে যোৱা হোক। সো উইকলি কিবা ট্ৰেইন আছে আৰু গুডছ ট্ৰেইন চলি থাকে বা কিবা ট্ৰায়েলো চলি আছে সেইটো আমি নাজানো। সো এটা ৰিকুৱেষ্ট যাতে ইয়াতে এখন কমপ্লিটলি পেসেঞ্জাৰ ট্ৰেইন দিয়ে আমি যাতে গুৱাহাটীত ডেইলি আপ ডাউন কৰিব পাৰো, গুৱাহাটীৰ পৰা যাতে আহিব পাৰো। সো এটা দেখাই দিও আপোনাক বিলাসীপাৰা ৰেলৱে ষ্টেচন। আৰু বিলাসীপাৰা ৰেলৱে ষ্টেচনত এনেকুৱা বহুত ধৰণৰ আপোনালোকে ইনস্পেকশ্যন ভেন দেখিবলৈ পাব। ভেৰাইটিজ টাইপ মানে কিবা কিবি ইঞ্জিন আকৌ কিবা ক্ৰেইন লগোৱা বহুত ধৰণৰ। এইটো এনেকুৱা সৰু এটা জেচিবি ট্ৰেইনৰ ওপৰত লৈ আহিছে। আৰু ষ্টেচনটো কিয়বা আজিকালি বহুত নিট এণ্ড ক্লিন ধুনীয়াকৈ আৰ্টো কৰা আছে আৰু ভাল লাগে। চ' বিলাসীপাৰা ৰেলৱে ষ্টেচনত ইলেক্ট্ৰিফিকেশ্যনৰ কাম চলি আছে, ইনস্পেকশ্যন ট্ৰেইন বিলাক অহা যোৱা কৰি আছে। এয়া বিলাসীপাৰা আমাৰ ধুনীয়া বিলাসীপাৰা ৰেলৱে ষ্টেচন। চ' উই আৰ প্ৰাউড টু হেভ এ ৰেলৱে ষ্টেচন ইন বিলাসীপাৰা। আৰু এয়া বহুত ডাঙৰ হয়, যিমান ধুবুৰীৰ পৰা মানে গৌৰীপুৰৰ পৰা এইফালে যিমান ষ্টেচন হৈ গৈছে এটলিষ্ট বিলাসীপাৰা ৰেলৱে ষ্টেচনটো বহুত ধুনীয়া দেখাত। চ' মাই পাৰ্ট ইফ ইউ আৰ বিলাসীপাৰান প্লিজ ডু শ্বেয়াৰ দিছ পোষ্ট। আমাৰ ৰেলৱে ষ্টেচনৰ এটা আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা আছে ওলোৱাৰ কাৰণে। আপোনাৰ বেলেগ ষ্টেচনৰ প্লেটফৰ্ম বিলাকৰ ওপৰেদি থাকে নহয়, প্লেটফৰ্ম 1ৰ পৰা প্লেটফৰ্ম 2, ইয়াতে আকৌ আণ্ডাৰগ্ৰাউণ্ড মানে তলেদি। ইফালেদি আমি একদম তলত আহিলো, তলেদি এইটো প্লেটফৰ্ম 1, এইফালে আপুনি ইচ্ছা কৰিলে প্লেটফৰ্ম 2ৰ পৰা 1ৰ পৰা বাহিৰত যাব পাৰিব, শ্লোপিং আছে। আৰু এইফালে গ'লে আমাৰ প্লেটফৰ্ম 2। আৰু যদি আমি প্লেটফৰ্ম 1ৰ পৰা প্লেটফৰ্ম 2টো যাওঁ, মানে ধৰক কিছুমান মানুহ ষ্টেয়াৰ্ছত উঠিব নোৱাৰে, চিৰি দি উঠোতে দিগদাৰ হয়, তো তাহাঁতে এনেকে গ'লে হ'ল এইফালেদি। এতিয়াও এইবোৰ কনষ্ট্ৰাকশ্যনতে আছে, এইবোৰ ব্লক পাৰি দিব, এতিয়াও দিয়া নাই এইবোৰ। আৰু এইফালে যদি আপুনি চিধা ষ্ট্ৰেইট গুচি যায় তেনেহ'লে প্লেটফৰ্ম 2, এইটো প্লেটফৰ্ম 1 দি নামি আহিলে আৰু ইয়াতে শ্লোপিং দি প্লেটফৰ্ম একদম 1ত আকৌ যাব পাৰে লাগে। চ' এয়া ৱেটিং ছেট বিলাসীপাৰা ৰেলৱে ষ্টেচনত। ইমান ধুনীয়া ৰেলৱে ষ্টেচন, মোৰ কাৰণে ধুনীয়া হয় নে নহয়? আমাৰ কাৰণে ধুনীয়া, অকল ভিনিদেউৰ কাৰণে ধুনীয়া নহয়। আমাৰ কাৰণে ধুনীয়া, য়েছ, আমাৰ সকলোৰ কাৰণে ধুনীয়া, বিলাসীপাৰাৰ কাৰণে ধুনীয়া। তাৰমানে এই আমাৰ যোনটো বিলাসীপাৰা ৰেলৱে ষ্টেচন, এইটো আজিৰ সপোন নহয়, এইটো বহুত দিনৰ পৰা সপোন। আমাৰ যোনবোৰ এনচেষ্টৰবোৰ আছিলে সিহঁতেও বহুত মানে চেষ্টা কৰিছিলে, এইবোৰৰ কাৰণে আন্দোলন কৰিছে। যেনে তেনে আমাৰ 2019ত ৰেলৱে ষ্টেচনটো ইনগ্ৰেট কৰিলে। কিন্তু মেইন প্ৰব্লেমটো হৈছে ট্ৰেইন দিছিলে, নিদিয়া বুলি নহয়। চ' দিয়াৰ বাবে ৰেলৱে অথৰিটিক বহুত বহুত ধন্যবাদ। কিন্তু ট্ৰেইন দিয়া আকৌ বন্ধ কিয় কৰিলে? আপোনালোকে ট্ৰেইনটো দিব আৰু আপোনালোকে ট্ৰেইন ৰেগুলাৰ বেচিছতহে চলাব। যেনেকৈ এটা চলি আছিলে কামাখ্যা আনন্দ বিহাৰ আৰু এটা নিউ জলপাইগুৰি গুৱাহাটী, কিন্তু এতিয়া নাই, এতিয়া এটা ট্ৰেইনো নাই, বন্ধ হৈ গৈছে। তাকে ৰেলৱে অথৰিটিৰ পৰা এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে ট্ৰেইনটো ৰেগুলাৰ বেচিছত চলাওক আৰু ডিফাৰেণ্ট লোকেশ্যনৰ কাৰণে ট্ৰেইন প্ৰভাইড কৰক।